Hello students, তোমালোক নিশ্চয় ভালে আছা। আজি আমি কিছুমান ইম্পৰ্টেন্ট টপিকস হিষ্ট্ৰী যোনবোৰ 2026 ত আহিব পাৰে তোমালোকৰ। সো প্ৰবেবল কিছুমান টপিকস আৰু কিছুমান ইম্পৰ্টেন্ট টপিক যোনবোৰ তোমালোকৰ ধৰি লোৱা এইটো বছৰতো আছে, তাৰে লাষ্ট বছৰতো আছিলে আৰু ৰিপিটেড কিছুমান টপিকস আছে যোনবোৰ এভৰি ইয়াৰ আহে। সো সেই টপিকস বিলাক তোমালোকক মই আজি ধুনীয়াকৈ ইয়াতে দেখাই দিম। তোমালোকে সেইবোৰৰ ওপৰত যদি ধুনীয়াকৈ নোটস প্ৰিপেয়াৰ কৰা তোমালোকৰ বহুত ধুনীয়া ভাল মাৰ্কস আহিব হিষ্ট্ৰী social science or history part to. So আজি আমাৰ first topic হল most important topics for SEBA history 2026. So হেখিনি কেনেকুৱা হয় topics বোৰ কি topics তোমালোকে focus কৰিব লাগিব হেখিনি আমি চাই লওঁ আহা। So first chapter মই chapter wise দি দিছো so তোমালোকৰ কাৰণে যাতে easy হয় বস্তুটো. So first chapter পৰা আহিব partition of Bengal and Swadeshi movement chapter এইটো চেপ্টাৰৰ কৰ্নাৰস্টোন অফ দ্য সেবা সিলেবাস তাৰমানে কি কৈছে যে সেবা সিলেবাসৰ সবতকে ইম্পৰ্টেন্ট টপিকছৰ ভিতৰত এই চেপ্টাৰটোৰ বহুত টপিকছ আছে যোনবোৰ ইম্পৰ্টেন্ট হয় সো সেবাৰ কাৰণে এইখিনি কৰ্নাৰস্টোন বুলি কৈছে এই কেইটা টপিক বহুত ইম্পৰ্টেন্ট হয় সো ফাৰ্স্ট টপিক হল দ্য মোটিভ অফ পাৰ্টিশন সো মোটিভ অফ পাৰ্টিশন মানে কি হয় আমাৰ পাৰ্টিশন মেইনলি কিয় হৈছিলে ৰাইট আমাৰ ইন্ডিয়া পাকিস্তান হক বেংগল পাৰ্টিশন এইবোৰ কিয় কৰিছিলে ব্ৰিটিছাৰৰ ইন্টেনশনস কি আছিল কিয় কৰিছিলে মোটিভ কি আছিল গোল কি আছিল হিটোৰ পিছত সো মোটিভৰ ওপৰত বহুত ইম্পৰ্টেন্ট টপিকস আহে সো ফাৰ্স্ট আমি কি চাব লাগিব হেতুত why lord curzon partitioned bengal আৰু মেইনলি লৰ্ড কাৰ্জনে কিহৰ কাৰণে বেংগলক পাৰ্টিশন কৰিছিলে আৰু সেই টপিকটোৰ ভিতৰত কি দিব লাগিব তোমালোকে আনসাৰত এডমিনিষ্ট্ৰেটিভ কনভিনিয়েন্স আৰু ডিভাইড এণ্ড ৰুল পলিচিৰ কথা ধুনীয়াকৈ এটা ফ্ৰেম কৰিব লাগিব আনসাৰত সেকেন্ড টপিক দিছে স্বদেশী এণ্ড বয়কট এইটো বহুত ইম্পৰ্টেন্ট টপিক হয় আমাৰ স্বদেশী মুভমেন্ট যেতিয়া ষ্টাৰ্ট হৈছিলে তেতিয়া আমি বহুত বস্তু বয়কট কৰিছিলো ওয়েষ্টাৰ্ণ বস্তু ব্ৰিটিছাৰৰ বস্তু বহুত বয়কট কৰিছিলো সো তাৰে সিগনিফিকেন্স কি হয় তাৰে ইম্পেক্ট কি পেলাইছিলে আমাৰ ইণ্ডিয়াত সো এই চেপ্টাৰটোৰ পৰা এইটো টপিক বহুত ইম্পৰ্টেন্ট হয় সো ইয়াতে কি চাবা তোমালোকে মেথডস ইউজড বাই ইণ্ডিয়ানছ টু প্ৰটেষ্ট এণ্ড দ্য ইম্পেক্ট অন দ্য লোকেল ইকনমি সো কি মেথড ইউজ কৰি পেলাই স্বদেশী মুভমেন্ট হৈছিলে আমাৰ লোকেল ইকনমিত কি প্ৰভাৱ পেলাইছিলে এইখিনিৰ ওপৰত ধুনীয়াকৈ এটা আনসাৰ ফ্ৰেম কৰিব লাগিব থাৰ্ড ৰাইজ অফ দ্য মুছলিম লীগ 1906 সো মুছলিম লীগ কিয় ৰাইজ হৈছিলে কিয় ইমাৰ্জ হৈছিলে কিহৰ কাৰণে হৈছিলে why was this important so এইটোৰ ওপৰত বহুত ইম্পৰ্টেন্ট টপিক আৰু এইটো চেপ্টাৰৰ পৰা এইটো বহুত ইম্পৰ্টেন্ট টপিক হয় চাবা এইটো ৰিপিটেড কোৱেশ্চনস আহি থাকে মুছলিম লীগৰ ওপৰত factors leading to its birth and its early objectives so কি objectives আছিলে goal objective means goals কি আছিলে মুছলিম লীগৰ এইটোৰ ওপৰত ধুনীয়াকৈ এটা আনসাৰ ফ্ৰেম কৰিবা ফেক্টৰস খিনিৰ ওপৰত ভালকৈ এটা আনসাৰ ফ্ৰেম কৰিবা গতিকে এই টপিক খিনি যদি সোৱা এইটো চেপ্টাৰৰ বহুত ভালকে তোমালোকৰ চেপ্টাৰটো ক্লিয়াৰ হৈ যাব নেক্সট সেকেন্ড চেপ্টাৰৰ পৰা চাও ৰাইজ অফ গান্ধী and his role in the freedom movement so গান্ধীজীৰ এতিয়া মহাত্মা গান্ধীৰ কি ৰোল প্লে কৰিছিলে আমাৰ freedom movement কেনেকে স্টাৰ্ট হৈছিলে মেইনলি এইটো চেপ্টাৰ আমাৰ ফোকাস কৰিছে মহাত্মা গান্ধীয়ে কি ধৰণৰ কেম্পেইনস মেজৰ কেম্পেইনস খিনি এইটো চেপ্টাৰত আছে সো এইটো চেপ্টাৰৰ ওয়েটেজ বহুত বেছি হয় বিকজ সবতকে মেইন যোনখিনি আমাৰ মেজৰ কেম্পেইনস আছিলে ফ্ৰীডম মুভমেন্টৰ সেকেন্ড চেপ্টাৰৰ পৰাই আহিছে ওকে সো ফাৰ্স্ট এইটো তোমালোকে আৰু এটা বস্তু মনত ৰাখিব লাগিব ষ্টুডেন্টস এই ক্ৰোনোলজিটো মেইনটেইন কৰিবা পাহৰিব নোৱাৰা ৰাইট সেইকাৰণে মই ধুনীয়াকৈ ক্ৰোনোলজি হিচাপত দি দিছো ফাৰ্স্ট আমাৰ সত্যাগ্ৰহ আহিছিলে দেন নন কোঅপাৰেশন মুভমেন্ট তাৰ পাছত সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আৰু তাৰ পিছত লাষ্টত উইথ ইন্ডিয়া মুভমেন্ট সো এই ক্ৰোনোলজিটো মেইনটেইন কৰিবা সত্যাগ্ৰহ কেনেকে হৈছিলে কোনটো জাগাত ফাৰ্স্ট সত্যাগ্ৰহ আমাৰ ফ্ৰীডম মুভমেন্টৰ ফাৰ্স্ট সত্যাগ্ৰহ স্টাৰ্ট হৈছিলে ৰাইট সো সত্যাগ্ৰহ ক'ত হৈছিলে সো আৰ্লি মুভমেন্টস খিনি হৈছিলে চম্পাৰণ খেৰা আৰু আহমেদাবাদত সো এই তিনিটা জাগাৰ কথা ধুনীয়াকৈ এটা আনসাৰ ফ্ৰেম কৰি ৰাখিবা সত্যাগ্ৰহৰ ওপৰত দেন সেকেন্ড ইজ নন কোঅপাৰেশন মুভমেন্ট 1920 ৰ পৰা স্টাৰ্ট হৈছিলে 22 লৈকে চলিছিলে নন কোঅপাৰেশন মুভমেন্টৰ কজেস খিনি ভালকৈ চাবা বহুত ইম্পৰ্টেন্ট হয় আৰু কিহৰ কাৰণে আমাৰ নন কোঅপাৰেশন মুভমেন্ট মহাত্মা গান্ধীয়ে উইথড্ৰ কৰিব লগা হৈছিলে কিয় বন্ধ কৰি দিব লগা হৈছিল সেইটো ইম্পৰ্টেন্ট কোৱেশ্চন আহি যায় সদায় সো সেইটোৰ কাৰণে কি চাব লাগিব চৌৰি চৌৰা ইনসিডেন্টটো আমি ভালকে চাব লাগিব সো এইটো মনত ৰাখিবা যে নন কোঅপাৰেশন মুভমেন্টৰ যেতিয়া কথা আহে কোৱেশ্চন আহে তোমালোকে চৌৰি চৌৰা ইনসিডেন্টটোৰ কথা লিখিবই লাগিব
and why it was withdrawn. So withdraw কিয় হৈছিলে, mainly কিয় বন্ধ কৰিব লগা হৈছিলে, obviously চৰি চৰা ইনসিডেন্টৰ কাৰণে. So remember that. Third is civil disobedience and the salt march. So students, civil disobedience or যেতিয়া আমি কথা শুনো তেতিয়া লগে লগে তোমালোকৰ মাইন্ডত ক্লিক কৰিব লাগিব যে ইয়াতে কৈ আছে সল্ট মাৰ্চৰ কথা. সল্ট মাৰ্চক আৰু এটা কোৱেশ্চন আহি যাব পাৰে, দাণ্ডি মাৰ্চ বুলিও কয়, ৰাইট? So Dandi March, Salt March, Civil Disobedience Movement, যেনেকে তেনেকে question আহি যাব পাৰে. So এইখিনি মনত ৰাখিবা, 1930 start হৈছিলে. So the Dandi March and the participation of different social groups ৰ ওপৰত ধুনীয়াকৈ এটা answer frame কৰিব লাগিব. আৰু last আছিলে আমাৰ Quit India Movement, 1942, last freedom movement ৰ আমাৰ সবতকে last major campaign কি আছিলে, Quit India Movement. So Quit India Movement তত আমাৰ সবতকে important slogan এটা দিছিলে, Do or Die. আৰু August Revolution বুলিও কয় এইটো. So August Revolution বুলি আহি যাব পাৰে, either August Revolution বুলি question আহি যাব পাৰে আৰু নহলে Do or Die slogan টো দি পেলাই আহি যাব পাৰে. So তোমালোকে মনত ৰাখিব লাগিব যে Do or Die হওক, August Revolution হওক, same thing, সেইটো হল Quit India Movement. So second chapter ৰ পৰা এইখিনি টপিক যদি বহুত ভালকে কৰা তোমালোকৰ second chapter clear হৈ যাব. এতিয়া আমাৰ third chapter ত যাও. third chapter ত কি আছিলে, third chapter ৰ name হল Anti-British Uprising in Assam. So Anti-British Uprising কি কেনেকে হৈছিলে আমাৰ অসমৰ কথা আছে, ৰাইট? এইটো বহুত বেছি ফোকাস কৰিছে বাই কিয়, বিকজ এইটো আমাৰ ৰিজনাল টাইম পিৰিয়ডৰ কথা কৈ আছে. সো ৰিজনাল ইনফ্লুয়েন্সৰ কাৰণে এই চেপ্টাৰটো আৰু ইয়াৰ পৰা আৰু নেক্সট চেপ্টাৰটো বহুত বেছি ইম্পৰ্টেন্স দিয়েছে বাই কিয়, বিকজ অসমৰ কথা, আমাৰ ৰিজনৰ কথা হৈ আছে. সো আমি জানিবই লাগিব এইটো চেপ্টাৰৰ ওপৰত বহুত ভালকে. সো এই চেপ্টাৰটোত মেইনলি আমি গম পাব লাগিব এই এটা টপিক. ফাৰ্স্ট হল peasant revolt. সৰু সৰু ফাৰ্মাৰ্স বিলাকো আমি peasants বুলি কওঁ, ৰাইট? সো ক'ত ক'ত peasant revolt হৈছিলে, peasant revolt কিয় হৈছিলে, কি ইম্পৰ্টেন্স আছিলে, ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত peasant revolt হৈছিলে আমাৰ ইয়াতে অসমত, কেনেকে হৈছিলে, কেনেকে ষ্টাৰ্ট হৈছিলে, কোন কোন জাগাত হৈছিলে, তাৰে সিগনিফিকেন্স কি, সেইটোৰ ওপৰত ধুনীয়াকৈ তোমালোকে এটা আনসাৰ ফ্ৰেম কৰিব লাগিব. সো কোনটো আছিলে ফাৰ্স্ট peasant revolt আমাৰ অসমৰ, ফুলাগুৰিত হাৱা 1861 ত হৈছিলে. সো এইটোৰ ওপৰত বহুত ইম্পৰ্টেন্ট হয় আৰু এই তিনিটা ৰিভল্ট বহুত ইম্পৰ্টেন্ট হয়. এই তিনিটাৰ ওপৰতে ধুনীয়াকৈ নোট প্ৰিপেয়াৰ কৰি ৰাখিবা. ফুলাগুৰিত হাৱা ফাৰ্স্ট, সেকেন্ড পাথাৰুঘাটৰ যোনটো ৰিভল্ট হৈছিলে সেইটোৰ ওপৰত লিখিবা আৰু তাৰ পাছত ৰঙিয়া ৰিভল্টৰ ওপৰত লিখি থবা. সো এই তিনিটা ৰিভল্টৰ ওপৰত যদি তোমালোকে নোট প্ৰিপেয়াৰ কৰি থোৱা এক্সামৰ কাৰণে কোনবা নহয় কোনবা এটাটো কমন পৰিয়ে যাব. সো এই peasant revolts কেইটা চাবই লাগিব এইটো চেপ্টাৰৰ, ওকে? সেকেন্ড তোমালোকে চাব লাগিব এইটো চেপ্টাৰৰ মণিৰাম দেৱানৰ কথা. মণিৰাম দেৱানৰ কথা আমি বহুত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে. সো মণিৰাম দেৱানৰ কি ৰোল আছিলে ইন 1857 ৰিভল্ট এণ্ড হিজ সাবসিকুৱেন্ট এক্সিকিউশন. সো তেওঁ কেনেকে ঢুকালে, মাৰ্টিয়াৰডম কেনেকে হ'ল, তেওঁৰ ৰোল কি প্লে কৰিছিলে আমাৰ ফ্ৰীডম মুভমেন্টৰ কাৰণে এগেইনষ্টত, ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত. সো সেইখিনি বস্তু আমি বহুত ধুনীয়াকৈ ইয়াতে চাব লাগিব. গতিকে এইটো চেপ্টাৰৰ মেইন পাৰ্সনালিটি কোন হয়, মণিৰাম দেৱান. সো তেওঁৰ কথা বহুত ভালকে লিখি ৰাখিবা, তোমালোকে নোট বনাই ৰাখিবা. থাৰ্ড টপিক হল আমাৰ ৰাইজ মেল. সো আমাৰ ৰাইজ মেলটো এক্সক্লুসিভলি অকল অসমৰে কনসেপ্ট হয়, ৰাইট? সো ৰাইজৰ মাজত কেনেকৈ এটা পলিটিকেল অৱেকেনিং কৰিছিলে, কেনেকে আমাৰ পলিটিকেল কনসিয়াসনেস বিল্ড কৰিছিলে, কেনেকে আমাক পেট্ৰিয়টিজম আনিছিলে, আমাৰ গোটেই ইণ্ডিয়াখন যে আমাৰ হয়, নিজৰ হয়, স্বদেশ হয়. সো সেই বস্তুটো কেনেকে অৱেকেন কৰিছিলে, কেনেকে কৰিছিলে, ৰাইজ মেলৰ থ্ৰু কৰিছিল, ৰাইট? সো এই চেপ্টাৰটোত এই কনসেপ্টটো বহুত ভালকে পঢ়িলে তোমালোকৰ এটা নহয় এটা কুৱেশ্চন আহিয়ে যাব কমন. সো ৰোল অফ দিস পলিটিকেল এছেম্বলিজ ইন অৰ্গেনাইজিং ৰেজিষ্টেন্স. ৰেজিষ্টেন্স মানে ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত আমি কেনেকে নিজক প্ৰটেক্ট কৰিম, আমি কেনেকে ব্ৰিটিছাৰ্ছক ইয়াৰ পৰা গুচাব লাগিব, সো সেইটোকে ৰেজিষ্ট কৰা বুলি কয়, ৰাইট? সো এই অৰ্গেনাইজ কেনেকে কৰিছিল, সেই ৰেজিষ্টেন্সটো, এই পলিটিকেল আপব্ৰিংগিং, সেই পলিটিকেল অৱেকেনিংটো কেনেকে আনিছিলে সেইটোৰ ওপৰত ইয়াতে ফোকাস কৰিব লাগিব. সো থাৰ্ড চেপ্টাৰৰ এইকেইটা টপিক বহুত ইম্পৰ্টেন্ট. Fourth chapter Assam's role in the national movement. So national movement কিয়, because আমাৰ ফ্ৰীডম মুভমেন্টক আমি নেশনাল মুভমেন্ট বুলি কওঁ. সো অসমে কি ৰোল প্লে কৰিছিলে আমাৰ নেশনাল মুভমেন্ট বা ফ্ৰীডম ষ্ট্ৰাগলৰ কাৰণে আমাৰ অসম কিয় ইমান ইম্পৰ্টেন্ট হয়, কেনেকে কন্ট্ৰিবিউট কৰিলে অসমে, সেইটোৰ ওপৰত এই চেপ্টাৰটো আছে. সো ফাৰ্স্ট আমাৰ কেনেকে ষ্টাৰ্ট হৈছিলে, আসাম এছ'চিয়েশ্যন 1903 ষ্টাৰ্ট হৈছিলে. সো আসাম এছ'চিয়েশ্যন আৰু আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ, এই দুটা কনসেপ্ট এইটো চেপ্টাৰৰ সবতকে ইম্পৰ্টেন্ট হয়. বাকি কিবা কনসেপ্ট চোৱা নোচোৱা ডাজন্ট মেটাৰ, এই দুটাৰ কনসেপ্ট কিন্তু বহুত ভালকে তোমালোকে প্ৰিপেয়াৰ কৰি ৰাখিবা 2026 এক্সামৰ কাৰণে. সো আসাম
এছ'চিয়েশ্যন আৰু আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ। ছেকেণ্ড হ'ল ইয়াৰে লিডিং পাৰ্চনেলিটিজ খিনি, কোন কোন মানুহ ইম্পৰ্টেণ্ট হয় এইটো চেপ্টাৰত, বহুত নেমছ থাকে ৰাইট। এটা চেপ্টাৰত আমাৰ হিষ্ট্ৰীৰ বহুত মানুহৰ নাম আছে, বাট তাৰে ভিতৰত কোনকেইটা নাম চবতকে ইম্পৰ্টেণ্ট আৰু কাক তোমালোকে বহুত বেছি ফ'কাছ ৰাখিব লাগিব, ৰোল অফ গোপীনাথ বৰদলৈ, কুশাল কনৱাৰ, কনকলতা বৰুৱা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানী। এই চাৰিজন পাৰ্চনেলিটি, এই চাৰিজন কেৰেক্টাৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ অসমৰ ফ্ৰীডম ষ্ট্ৰাগল আৰু গোটেই ইণ্ডিয়াৰ ফ্ৰীডম ষ্ট্ৰাগলৰ কাৰণে। অসমক কেনেকে ৰিপ্ৰেজেণ্ট কৰিছিলে, অসমে কেনেকে ষ্ট্ৰাগল কৰিছিলে, কেনেকে চেক্ৰিফাইচ কৰিছিলে আমাৰ ইণ্ডিয়ান ফ্ৰীডম ষ্ট্ৰাগল মুভমেণ্টত, এই চাৰিজন মানুহৰ কনচেপ্ট খিনি বহুত ভালকে মনত ৰাখিবা। আৰু লাষ্ট টপিক হ'ল এইটো চেপ্টাৰৰ কানিংহাম চাৰ্কুলাৰ। চ' কানিংহাম চাৰ্কুলাৰ বহুত ইম্পৰ্টেণ্ট হয় আমাৰ ষ্টুডেণ্টছৰ কাৰণে, কাৰণ কানিংহাম চাৰ্কুলাৰ যেতিয়া আনিছিলে তেতিয়া কি হয়, লয়েলটি প্লেজ বুলি এটা ডকুমেণ্ট সাইন কৰিব লগা আছিলে আমাৰ সব ষ্টুডেণ্টছ বিলাকক দি পেলাই ব্ৰিটিছাৰ্ছে সাইন কৰাইছিলে যে আমি ব্ৰিটিছাৰ্ছৰ এগেইনষ্টত আমি একো মাত মাতিব নোৱাৰো, আমি লয়েল হৈ থাকিব লাগিব। চ' সেইটোৰ কাৰণে ষ্টুডেণ্টছৰ বহুত খং উঠি পেলাই বহুত ৰিভল্ট, বহুত ব্ৰেকআউটছ হোৱা আৰম্ভ কৰিলে ষ্টুডেণ্টছ বিলাকৰ পৰা। চ' সেইটোও এটা বহুত ইম্পৰ্টেণ্ট টপিক হয়, কানিংহাম চাৰ্কুলাৰৰ কাৰণে কেনেকে ষ্টুডেণ্টছৰ মাইণ্ডত এটা পেট্ৰিয়টিজম জন্ম পাইছিলে, বিল্ড আপ হৈছিলে। চ' সেই কানিংহাম চাৰ্কুলাৰৰ যোনটো কনচেপ্ট সেইটো বহুত ভালকে চাবা। গতিকে চেপ্টাৰ 4ৰ এই এটা টপিক ভালকে চালে তোমালোকৰ এইটো চেপ্টাৰ ক্লিয়াৰ হৈ যাব। ওকে, চ' এতিয়া আমি লাষ্ট চেপ্টাৰটো চাই লওঁ, কালচাৰেল হেৰিটেজ অফ ইণ্ডিয়া এণ্ড নৰ্থ ইষ্ট। চ' ষ্টুডেণ্টছ এইটো চেপ্টাৰৰ পৰা বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যনছ আহে, বেছি ইফাল সিফাল কৰি পেলাই কুৱেশ্যনছ নাহে, একদম ষ্ট্ৰেইট ফৰৱাৰ্ড আৰু ডেছক্ৰিপটিভ কুৱেশ্যন আহে। চ' কিহৰ ওপৰত আহিব পাৰে, আমাৰ ৰেচিয়েল ডাইভাৰ্চিটিৰ ওপৰত আহিব পাৰে। নৰ্থ ইষ্ট আৰু বাকী ইণ্ডিয়ান কালচাৰ মিলি পেলাই কেনেকে মাৰ্জ হৈছে, কেনেকে এটাই এটাক আমি কমপ্লিমেণ্ট কৰি আছো ৰাইট। চ' এইখিনি ৰেচিয়েল ডাইভাৰ্চিটি কোৱা বা ডাইভাৰ্চিটি অফ লেংগুৱেজ, মিউজিক, আৰ্ট, কালচাৰ এইবিলাক কেনেকে ব্লেণ্ড হৈছে আৰু ব্লেণ্ড হৈ পেলাই কেনেকে নৰ্থ ইষ্টত আহিছে, নৰ্থ ইষ্টৰ কালচাৰ কেনেকে বাহিৰত গৈছে, গতিকে এইখিনিৰ ওপৰত বহুত ভালকে ইয়াতে চাব লাগিব। নেক্সট ইজ ফ'ক আৰ্টছ। ফ'ক আৰ্টছৰ ওপৰতো আমি ভালকে চাব লাগিব, যেনেকে ট্ৰেডিচনেল মিউজিক, ডান্স ফৰ্মছ লাইক বিহু অৰ সত্ৰীয়া এণ্ড আৰ্কিটেকচাৰ অফ এনচিয়েণ্ট আছাম। চ' এনচিয়েণ্ট আছামৰ যোনটো আৰ্কিটেকচাৰেল ষ্টাইল সেইটোৰ ওপৰত বহুত কুৱেশ্যনছ আহে। চ' এইটো চেপ্টাৰৰ পৰা এই আৰ্কিটেকচাৰ অফ এনচিয়েণ্ট আছামৰ যোনটো টপিক, এইটো বস্তু তোমালোকে বহুত ভালকে ফ'কাছ কৰিব লাগিব। চ' এইটো চেপ্টাৰৰ এইখিনি আছিলে আমাৰ টপিকছ। এতিয়া এটা বস্তু চোৱা তোমালোকে ষ্টুডেণ্ট, আমাৰ এক্সাম পেটাৰ্ণটো আমি গম পাব লাগিব। তোমালোকে ভাল মাৰ্কছ আনিবৰ কাৰণে তোমালোকক পেটাৰ্ণটো মই দেখাই দি আছো, কেনেকে ক'ত ফ'কাছ কৰিব লাগিব আৰু কেনেকে আনচাৰ ফ্ৰেম কৰিব লাগিব। চ' এইটো হ'ল তোমালোকৰ পেটাৰ্ণটোত চোৱা, তোমালোকৰ MCQs থাকিব আৰু তাতে 50% ৱেইটেজ অকল তোমালোকৰ MCQত থাকে। চ' MCQত মেইনলি তোমালোকে কি পঢ়িবা সেইটো বহুত ইম্পৰ্টেণ্ট হয়। গোটেই বুকখন পঢ়ি পেলাই তোমালোকৰ যদি একো মাইণ্ডতে নাথাকে যে কি কোনটো বস্তুত ফ'কাছ কৰিব লাগিব, তোমালোকৰ হেৰাই যাবা ৰাইট। চ' এতিয়া ফ'কাছ ক'ত কৰিব লাগিব, ফ'কাছ অন ডেটছ। আমি ডেটছবোৰত আমি ফ'কাছ কৰিব লাগিব, নেমছবোৰত ফ'কাছ কৰিব লাগিব। নেমছ মানে অৰ্গেনাইজেশ্যন বিলাক যে আছে, ফৰ এক্সাম্পল আছাম এছ'চিয়েশ্যন, আছাম প্ৰভিন্সিয়েল কংগ্ৰেছ, মুছলিম লীগ। চ' এইবিলাকৰ যোনবিলাক অৰ্গেনাইজেশ্যনছ আছিলে সেই অৰ্গেনাইজেশ্যনছ বিলাকৰ ডেট কেতিয়া ফৰ্ম হৈছে আৰু কোন কোন ফাউণ্ডিং ফাদাৰ্ছ আছিলে, মেইন মানুহ কেইজন, যে কোনে সেই এছ'চিয়েশ্যনবোৰ বনাইছিলে। চ' সেই বস্তুখিনিত ফ'কাছ কৰিবা, ডেটছবোৰত, অৰ্গেনাইজেশ্যনৰ নেমছবোৰত আৰু মেইনলি ফাউণ্ডিং ফাদাৰ্ছবোৰত বা ফাউণ্ডাৰ্ছবোৰৰ মেইনলি ফ'কাছ কৰিব লাগিব। শৰ্ট আনচাৰ আহে তোমালোকৰ 2 to 3 মাৰ্কছৰ। চ' 2 to 3 মাৰ্কছত কি কৰিবা, অকল বুলেট পইণ্টছত ফ'কাছ কৰিবা, বহুত বেছি লম্বা লিখিব নালাগে, জাষ্ট ফ'কাছ অন দ্য বুলেট পইণ্টছ। অ'কে, 1 2 3 এনেকে বুলেট পইণ্টছত ধুনীয়াকে লিখি দিবা। লং আনচাৰত কি কৰিবা, এইটো ইম্পৰ্টেণ্ট হয়। লং আনচাৰত অকল পইণ্টছ লিখিলে নহ'ব দেই, লং আনচাৰত এটা পেটাৰ্ণ মেইনটেইন কৰিব লাগে। কেনেকুৱা পেটাৰ্ণ, ফাৰ্ষ্ট ইন্ট্ৰডাকশ্যন, তাৰপিছত বডি আৰু তাৰ পাছত কনক্লুজন। চ' এই পেটাৰ্ণটো যদি তোমালোকে মেইনটেইন কৰিছা বহুত ভাল হয়, কাৰণ এই পেটাৰ্ণটোৱে তোমালোকক পুৰা ফুল মাৰ্কছ আনিব।
Okay, so introduction কেনেকে লিখিব লাগিব হেতু বস্তু মই নেক্সট যোনটো স্লাইড আহিব তাতে কিছুমান কোৱেশ্চনছ দিছো probable questions blueprint because আমি ডাইৰেক্টলি কৈ দিব নোৱাৰো যে কেনেকুৱা কোৱেশ্চন আহিব তোমালোকৰ সো কেনেকুৱা ধৰণৰ probable questions আহিব পাৰে এই ইম্পৰ্টেন্ট টপিকস খিনি যোনখিনি দেখালো সেইখিনিৰ লগত ৰিলেট কৰি পেলাই কেনেকুৱা কোৱেশ্চনছ আহিব মই কেইটামান কোৱেশ্চনছ দি দিছো তোমালোকক সেইখিনিত মই দেখাম যে কেনেকে ইন্ট্ৰোডাকশন লিখিব লাগিব কেনেকে বডিটো লিখিবা আৰু কি কনক্লুজন দিবা 5 আৰু 6 4 5 6 marks অকল লং আনসাৰ means 4 marks 5 marks আৰু 6 marks or questionৰ পৰা তোমালোকে সদায় এই প্যাটাৰ্নটো মেইনটেইন কৰিবা দেই তেতিয়া তোমালোকৰ বহুত ভাল ভাল মাৰ্কস আহিব সো বলা এতিয়া আমি questions খিনি চাই লওঁ সো probable blueprint of some important questions First chapter পৰা কেনেকুৱা question আহিব পাৰে আমাৰ যোনটো first chapter এটা topic দেখিছিলো divide and rule আৰু administrative convenience ৰ কাৰণে mainly আমাৰ partition কৰিছিলে britishers right so divide and rule policy পৰা কেনেকুৱা ধৰণৰ question আহিব পাৰে discuss the real motive of the british behind the partition of bengal 1905 so এনেকুৱা ধৰণৰ question আহি যাব পাৰে The Swadeshi movement or upor kenokwa ahibo what were the main contributions of the Swadeshi movement to the growth of Indian national consciousness Swadeshi movement e amar Indians ba amar Indians buror mindot amar Ohomia buror mindot keneke eta national patriotism eta build up korisile keneke consciousness eta build up korisile heitur uporot likhibo dise so main contributions of the Swadeshi movement so itya students eitu question jodi loi pelai ami sao te keneke introduction body আৰু কনক্লুজন লিখিবা সাপোজ এই কোৱেশ্চনটো তোমালোকৰ 5 মাৰ্কস আছে সো তেতিয়া তোমালোকে ইয়াতে কি চাব লাগিব ইয়াতে এটা কিৱৰ্ড ধৰি লব লাগিব ৰাইট কিৱৰ্ড মানে মেইন কন্ট্ৰিবিউশন অফ দ্য স্বদেশী মুভমেন্ট দিছে সো কন্ট্ৰিবিউশন কিহৰ কন্ট্ৰিবিউশন স্বদেশী মুভমেন্ট সো কিৱৰ্ড কি হল আমাৰ এইটো কোৱেশ্চনৰ স্বদেশী মুভমেন্ট ইজ দ্য কিৱৰ্ড সো তোমালোকে ইন্ট্ৰোডাকশনত কি লিখিব লাগিব 4 to 5 লাইনস about Swadeshi movement. So introduction teneke tumaloke question to pori pelai eta keyword loi loba je ki hudise hey hudha question to hey concept to loi pelai keyword to loi pelai hetur uporot olopman likhi loba 4 to 5 lines dhuniya ko eta introduction likhi diba je Swadeshi movement hoy ki kune start korisile keneke progress korise Swadeshi movement so heikhini upor eta introduction eta di dila তাৰ পিছত তুমি কন্ট্ৰিবিউশনস খিনিত এটা বুলেট পইণ্ট লিখিলা এই যে কন্ট্ৰিবিউশনস মেইন কন্ট্ৰিবিউশন টু কি হ'ব এটো বডিটোত আহিব ইন্ট্ৰোডাকশন কি হ'ব স্বদেশী মুভমেন্ট বডিত কি লিখিবা মেইন কন্ট্ৰিবিউশনস খিনি তাতে তোমালোকে পইণ্টত লিখি দিয়া পাঁচটা পইণ্ট ওকে পাঁচটা পইণ্ট লিখি দিয়া আৰু লাষ্টত সেই আনসাৰটোৰ পৰাই তোমালোকে কনক্লুজন বনাই দিব পাৰা আৰু নহলে একো যদি মাইন্ডত নাহে তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা হেন্স These and these were the main contributions of Swadeshi movement. So, ekdom simply dhuniya ko introduction body to aru eta conclusion di diba. So, hetu asile tumalokor tip. Okay. Then, kenokwa question ahibo pare education or uporot. So, briefly describe. Etu chapter or upor education or uporot kenokwa question ahibo pare. Briefly describe the role of the Swadeshi movement in the development of national education in Bengal. So, amar jeta Swadeshi movement hoye asile boycott choli asile hekhini samoyot, right? Non cooperation choli asile. So, hekhini samoyot ki hoye asile je Britishers or institutions bilak বাদ দি পেলাই আমাৰ নেশনাল আমাৰ নিজৰ ইনষ্টিটিউশনস কিছুমান খোলা আৰম্ভ কৰিছিলে বেংগলত তোমালোকে যদি চেপ্টাৰটো ভালকে পঢ়িছা ৰাইট সো সেইখিনি ইম্প্যাক্ট কি হৈছিলে আমাৰ সিটিজেনস বিলাকৰ ওপৰত কেনেকে হেল্প কৰিছিলে was it helpful or কিবা ডিমেৰিটস আছিল নেকি কিবা মেৰিটস আছিল নেকি সেই গুটেইখিনি বস্তু লৈ পেলাই ধুনিয়াকে তোমালোকে এটা আনসাৰ ফ্ৰেম কৰিব লাগিব এই এডুকেশন টপিকটোৰ ওপৰত ফাৰ্স্ট চেপ্টাৰৰ পৰা সো তেনেকুৱা ধৰণৰ কোৱেশ্চনস আহিব পাৰে সো এনেকে ধুনিয়াকৈ এটা আনসাৰ ফ্ৰেম কৰিবা মুসলিম লীগৰ ওপৰত কি কোৱেশ্চন আহিব পাৰে মেজৰ অবজেক্টিভস অফ দ্য অল ইণ্ডিয়া মুসলিম লীগ ফাউণ্ডেড ইন 1906 সো 1906 ত মুসলিম লীগ ফৰ্ম হৈছিলে সো তাৰে মেইন মোটিভ কি আছিল অবজেক্টিভ কি আছিল হেইটোৰ ওপৰত আহিব পাৰে সো ইট ওয়াজ অল এবাউট দ্য ফাৰ্স্ট চেপ্টাৰ তাৰপিছত সেকেন্ড চেপ্টাৰৰ পৰা কি আহিব পাৰে আমি জানো যে সব মেজৰ কেম্পেইনছ আমাৰ সেকেন্ড চেপ্টাৰত হৈছিলে right গুটেইখিনি আমাৰ মেজৰ কেম্পেইনছ আছিলে সো নন কোঅপাৰেশন মুভমেন্টৰ ওপৰত আহিব পাৰে why did Mahatma Gandhi start the non cooperation movement mention the reasons for its sudden withdrawal so withdraw কিয় কৰিছিলে কিয় বন্ধ কৰি দিব লগা হৈছিলে হেতু সুধিছে because of this chori chora incident so non cooperation movement or logot chori chora to ekdom bahut important hoy so itu link loi pelai eta answer frame kori rakhiba civil disobedience ketia hoisile kyo hoisile
discuss the significance of the Dandi March. So civil disobedience শুনাৰ লগে লগে তোমালোকৰ কি মনত থাকিব লাগিব salt satyagraha আৰু লগতে Dandi March. So Dandi March আৰু salt satyagraha same thing. Dandiৰ পৰা start কৰিছিলে কাৰণে এটোৰ নাম পৰি গল Dandi, right? So এই civil disobedience movement-ৰ ভিতৰতে আমাৰ salt satyagraha আহে আৰু Dandi March বুলি আহে. So in the Indian freedom struggle. So সেইটো লৈ পেলে এটা answer frame কৰি থবা. Quit India movement-ৰ পৰা কেনেকুৱা question আহিব পাৰে? Write a short note on the August Revolution. So be very mindful. Okay, August Revolution কেতিয়া হৈছিলে? Quit India movement-ৰ টাইমত. So question directly আহিব পাৰে, indirectly আহিব পাৰে. যদি আহি যায় যে August Revolution-ৰ ওপৰত লিখা, briefly describe the August Revolution. So তেতিয়া তোমালোকে কি আহিব লাগিব? মাইণ্ডত লগে লগে ক্লিক কৰিব লাগিব Quit India movement-ৰ কথা কৈছে. So তেনেকে either August Revolution আৰু নহলে directly slogan to দি দিব পাৰে যে do or die slogan to কিয় use হৈছিলে, কোনে use কৰিছিলে, কোনে use কৰাটো বহুত important হয়. So do or die slogan to কোনে use কৰিছিলে, কিয় use কৰিছিলে, কি কাৰণত use কৰিছিলে, তেতিয়াও তোমালোকৰ মাইণ্ডত আহিব লাগিব Quit India movement-ৰ টাইমত do or die slogan to use হৈছিলে. Indian National Army বহুত important topic হয়. এইটো important topic কিয়? Because Subhash Chandra Bose আমাৰ mainly কি কৰিছিলে? আমাৰ Indian National Army টো form কৰিছিলে ইয়াৰে পৰা অসমৰ পৰা ইণ্ডিয়াৰ পৰা মনে মনে বাহিৰত যাই পেলাই বাহিৰত তোমাৰ form কৰিছিলে Indian Army, right? So এইটোও বহুত important হয়. Briefly discuss the role of Subhash Chandra Bose and the Indian National Army in India's independence. So এইটো বহুত important topic. So এইটোও বহুত ভালকে পঢ়িবা. Third chapter-ৰ পৰা চাই লও এতিয়া anti-British uprising, rising and peasant revolts in Assam. So mainly আমি গম পাইছিলো তিনিটা ধৰণৰ revolt বহুত important হয় ফুলাগুৰি ধাৱা, পাথাৰুঘাট আৰু ৰঙিয়া. So এই তিনিটাৰ ওপৰতে ধুনীয়াকৈ নোট বনাই থবা. But probable question কি হ'ব পাৰে? Explain the causes and significance of the first peasant uprising in Assam. So first peasant uprising questionত কিন্তু এনেকে নাহে ফুলাগুৰি ধাৱা বুলি আহিবও পাৰে, ফুলাগুৰি ধাৱা বুলি নাহিবও পাৰে. First peasant uprising কি হয় যদি সোধে তেতিয়া তোমালোকে ফুলাগুৰি ধাৱাৰ ওপৰত লিখিব লাগিব. পাথাৰুঘাট কেতিয়া হৈছিলে? 1894. So এই dates বোৰ মনত ৰাখিবা, যিমান পাৰা dates খিনি মনত ৰাখিবা. Describe the Jallianwala Bagh of Assam. So question এনেকেও আহি যাব পাৰে যে describe the Jallianwala Bagh of Assam. তেতিয়া তোমালোকৰ মাইণ্ডত আহি যাব লাগিব পাথাৰুঘাটৰ কথা সুধিছে. Okay? And why the peasants revolted against the British revenue policy. Maniram Dewanor ওপৰত বহুত important হয়. Maniram Dewanor কথা কি সুধিছে? Discuss the role of Maniram Dewan in the revolt of 1857 in Assam and why did his plan fail. So ইয়াৰে পৰা আৰু এটা question আমি কি গম পালো? Maniram Dewanor যোনটো plan আছিলে হেতু fail হৈছিলে. So হেতুৰ ওপৰতো question বেলেগকে আহি যাব পাৰে যে why did Maniram Dewan's plan fail, right? So হেতুৰ ওপৰতো ধুনীয়াকৈ এটা নোট এটা বনাই থৈ দিবা. Maniram Dewanor লগত মিক্স কৰি পেলাই মিলাই পেলাই তেওঁৰ প্ল্যানটো কিয় ফেইল হৈছিলে হেতুৰ ওপৰতো বনাই থৈ দিবা. So important হয়. Rice mill-ৰ কথা কি সুধিছে? What was the role played by the rice mill in organizing anti-British protest in Assam? So rice mill কেনেকে বহুত মানুহ একত্ৰিত কৰিছিলে, অৰ্গানাইজ কৰিছিলে, অৰ্গানাইজ কৰা মানে একত্ৰিত কৰি পেলাই আমাৰ পলিটিকেল অৱেয়াৰনেছটো বঢ়াইছিলে, আনিছিলে. কাৰণ অকলে অকলে থাকিলেতো মানুহবোৰ আমি গম নাপালো হয় যে কি হৈ আছে বাহিৰত, অসমৰ বাহিৰত কি হৈ আছে, কেনেকুৱা ধৰণৰ মুভমেন্ট হৈ আছে, কিয় হৈ আছে আমি গম নাপালো হয়, ৰাইট? চ' আমাৰ ৰাইচ মিলৰ থ্ৰু কি কৰিছিলে? এই পলিটিকেল কথাবিলাক পাতিছিলে, ছ'চিয়েল কথা পাতিছিলে. সেই তেনেকে মানুহবোৰো এডুকেটেড হৈছিলে যে একচুৱেলি আমি কৰিব কি লাগিব, পেট্ৰিয়টিজমটো আমাৰ জন্ম পাইছিলে তেনেকে. চ' সেই ৰাইচ মিলৰ চিগনিফিকেন্স হয় সেইবিলাক. চ' এই কি ৰোল প্লে কৰিছিলে সেইটো ওপৰত লিখি থবা. চ' এইখিনি আছিলে আমাৰ থাৰ্ড চেপ্টাৰ. ফৰ্থ চেপ্টাৰৰ পৰা চাই লওঁ কেইটামান কুৱেশ্যন. কি মেইনলি কনকলতা বৰুৱা, কুশাল কনৱাৰ ওপৰত কি কুৱেশ্যন আহিব পাৰে? ডিছকাছ দ্য সুপ্ৰিম চেক্ৰিফাইচ অফ কনকলতা বৰুৱা or the martyrdom of Kushal Kanwar during the Quit India movement. So mainly Kanaklata Borua aru Kushal Kanwarer main role ketia asile Quit India movement or time out. So heitur oporot dhunia koi note prepare koriba. Assam Association or jodi question ahe, mention the contributions of the Assam Association towards political awakening in Assam. So Assam Association or kun founding founders asile, main মানুহখিনিৰ নাম মনত ৰাখিব লাগিব, তেওঁলোকে কেনেকে অসমৰ মানুহখিনিৰ ভিতৰত পলিটিকেল অৱেয়াৰনেছ আনিছিলে সেইটোৰ ওপৰত লিখিব লাগিব. সো তেনেকে কুৱেশ্যনছ আহি যাব পাৰে. কানিংহাম চাৰ্কুলাৰো মই কৈ দিছিলো, হোৱাট ৱাজ দ্য কানিংহাম চাৰ্কুলাৰ কুৱেশ্যন আহি যাব পাৰে ডাইৰেক্টলি. হাউ ডিড ইট এফেক্ট দ্য
students participation in the freedom movement in Assam যে কেনেকে ষ্টুডেন্টছক বাউণ্ডাৰীত ৰাখি থব খুজিছিলে কেনেকে বন্ধ কৰি ৰাখিব খুজিছিলে by signing that pledge যোনটো লয়ালটি প্লেজ আছিলে সেই ডকুমেন্টখন সাইন কৰি কেনেকে ষ্টুডেন্টছ বোৰক দমাই ৰাখিব পাৰে সেইটোৰ ওপৰত লিখিব লাগিব সো কানিংহাম সাৰ্কুলাৰ ওপৰত মনোযোগ কৰিবা Then Gopinath Bordoloi kotha bahut important hoy describe the role of Lokopriya Gopinath Bordoloi ministry in protecting the interest of Assam during the partition period. So Gopinath Bordoloi bahut important role play korisile amar jeta Assomor partition hobo goi asile tetia teo amar Assomor manuhinir kotha chinta kori pelai bahut important role play korisile. So hei bostu kini tumaleke monot kori pelai dhuniya koi eta note prepare koribo lagibo aru aji je ami Assomot asu only because of Gopinath Bordoloi. So hey Gopinath Bordoloi jonto topic etu বহুত ইম্পৰ্টেন্ট হয় এটো আহিবই আহিব 2026 ত ভালকে মনত ৰাখি পেলাই নোট প্ৰিপেয়াৰ কৰিবা এইকেইটা টপিকৰ ওপৰত দেন 5 নম্বৰ যোনটো চেপ্টাৰ সেইটো চাই লও লাষ্ট স্কাল্পচাৰ এণ্ড আৰ্কিটেক্সাৰৰ ওপৰত আহি যাব এটো ডাইৰেক্ট কোৱেশ্চনছ আহিব বুলি মই কৈছিলোই যে ডেসক্ৰিপটিভ আহিব আৰু ডাইৰেক্ট ষ্ট্ৰেইট ফৰৱাৰ্ড কোৱেশ্চনছ আহিব সো কি চাব লাগিব স্কাল্পচাৰ আৰু আৰ্কিটেক্সাৰৰ ওপৰত এনশিয়েন্ট আসামৰ যোনটো টাইপ অফ স্কাল্পচাৰ ইউজ কৰিছিলে আৰ্কিটেক্সাৰ ষ্টাইল আছিলে সেইটোৰ ওপৰত ৰাইট এ ব্ৰিফ নোট অন দা আৰ্কিটেক্সাৰ ষ্টাইল অফ দা আহোম এৰা কি আছিলে আমাৰ ৰংঘৰ কাৰেংঘৰ সো তাৰে আৰ্কিটেক্সাৰটো কেনেকুৱা আছিলে কি হে ইনফ্লুয়েন্স কৰিছিলে সো এটোৰ ওপৰত ধুনিয়া কৈ তোমালোকে নোট প্ৰিপেয়াৰ কৰি থবা দেন শংকৰদেৱৰ কন্ট্ৰিবিউশনছ কি আছিলে ডিসকাস দ্য ৰোল অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ইন দ্য কালচাৰেল এণ্ড সোশ্যাল ইন্টিগ্ৰেশন অফ আসাম সো শংকৰদেৱৰ যোনটো কনসেপ্ট এটোও বহুত ইম্পৰ্টেন্ট হয় হেতু চাই লবা দেন যোগা আৰু সায়েন্সৰ ওপৰত আহি যাব পাৰে আমাৰ লাষ্ট চেপ্টাৰটোৰ পৰা এটো আহিবই আহিব বিকজ এটো এটা ৰিপিটেড কোৱেশ্চন হয় গতিকে ইয়াৰ পৰা তোমাৰ 2 মাৰ্কস 3 মাৰ্কস আহি যাবই পাৰে so briefly mention the contribution of ancient India to the field of science and yoga so অসমে কেনেকুৱা ৰোল প্লে কৰিছিলে আমাৰ সায়েন্স আৰু yoga আমাৰ yoga আৰু সায়েন্সক কি কন্ট্ৰিবিউট কৰিছিলে আমাৰ অসমে সো এইখিনি আছিল তোমালোকৰ কাৰণে ষ্টুডেন্টস বহুত ইম্পৰ্টেন্ট কিছুমান টপিকস হিষ্ট্ৰী লৈ পেলাই যোনটো তোমালোকৰ হেল্প হ'ব 2026 ৰ এক্সামৰ কাৰণে যোনটো আহি আছে গতিকে এইখিনি টপিক যদি তোমালোকে ভালকে প্ৰিপেয়াৰ কৰা তোমালোকৰ কাৰণে বহুত ভাল হ'ব মাৰ্কস স্কোৰ কৰাত গতিকে তোমালোকৰ কাৰণে বেষ্ট উইশেছ থাকিলে এক্সাম আহিছে ভালকে পঢ়া শুনা কৰা আৰু নেক্সট ক্লাছত মই তোমালোকৰ কাৰণে লৈ আহিম পলিটিক্যাল সায়েন্স ইকোনমিক্স আৰু জিওগ্ৰাফিৰো এনেকে পুৰা এটা ম্যাপিং এটা লৈ আহিম যাতে তোমালোকে যোনখিনি পঢ়িছা এতিয়ালৈকে নতুনকে তো পঢ়া নাই গতিকে এইখিনি বস্তু পঢ়ি আছা বাট মেইন ফোকাস আৰু কোনখিনি বস্তু ভালকে কৰিলে তোমালোকৰ কাৰণে ভাল হ'ব সেইখিনি মই আৰু নেক্সট ক্লাছত এই তিনিটা সাবজেক্টৰ কাৰণে লৈ আহিম গতিকে চাই থাকিবা কানেক্ট কৰিবা আমাৰ লগত আৰু যদি কিবা কোৱেশ্চনছ আছে ভালকে আমাক সুধিব পাৰে কমেন্ট বক্সত ধুনিয়াকে জনাই দিলে মই আৰু সেইখিনিও তোমালোকক হেল্প কৰিব ট্ৰাই কৰিম সো তেতিয়ালৈকে বাই